আমি আজি প্ৰিপজিশ্যনৰ ওপৰত এটা হোল ক্লাছ কৰিম 1 ঘণ্টা প্ৰিপজিশ্যন এক্সাৰসাইজ হোৱাট ইজ প্ৰিপজিশ্যন প্ৰিপজিশ্যন এনেকুৱা এটা শব্দ যিটো শব্দই নাউন আৰু প্ৰনাউনৰ আগত বহি মানে এটা সম্পৰ্কক বুজায় ইয়াত যেনেকৈ আছে এ প্ৰিপজিশ্যন ইজ এ ৱৰ্ড হুইচ প্ৰচিডছ এ নাউন or a pronoun to show the relationship of nouns. The word presentation, the word preposition comes from the idea being position before. মানে কোনো এটা বস্তু পজিশন এটা মানে কি ক'ত আছে কেনেকৈ আছে এইটোক বুজাবলৈ আমি প্ৰিপজিশ্যন ইউজ কৰোঁ আমাৰ মানে কি এপ্ৰক্সিমেটলি 80 to 100 প্ৰিপজিশ্যন ইন ইংলিছ লেংগুৱেজ দে বেচিকেলি ইন্ট্ৰডিউচ ইনফৰমেশ্যন টু দ্য ৰিডাৰ So we are looking for exercise preposition. Rule of preposition. Preposition are important when constructing sentence. Preposition are usually short words and they are normally placed directly in front of noun. Preposition মানে সৰু এটা শব্দ হয় যেটো বাক্য গঠন অতিকৈ দৰকাৰী যাৰ অবিহনে বাক্য গঠন কৰিব পৰা নাযায় আৰু মানে নাউন আৰু প্ৰনাউনৰ সন্মুখত ইয়াক ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে ইট ইজ এ কণ্টেইনাৰ ফৰ বাটাৰ ইয়াত ফৰটো হৈছে প্ৰিপজিশ্যন তে প্ৰিপজিশ্যন ফৰ মানে প্ৰিপজিশ্যন ফৰটোৱে ৰিলেশ্যনশ্বিপটো দেখাইছে বিটুইন বাটাৰ এণ্ড কণ্টেইনাৰৰ ওপৰত ঠিক তেনেকৈ নম্বৰ 2 আছে দি ইগল soared above the clouds ইয়াত প্ৰিপজিশ্যন হৈছে above মানে ইগলৰ যেটো soared cloud and soarer ওপৰত ৰিলেশ্যনশ্বিপটো বুজাইছে এতিয়া আমি বুজিম type of preposition there are 4 types of preposition simple preposition compound preposition phrase বা group preposition আৰু participate preposition গতিকে আমি প্ৰথমতে যেনেকৈ আমাৰ আছে নৰমালি at by for in of off on out through till to up with etc তাৰ পিছত আহিব আমাৰ compound preposition these are usually formed by prefixing a preposition a or b মানে কি preposition to হোৱাৰ আগত a এটা থাকিব নহলে b থাকিব ঠিক তেনেকৈ about আছে along আছে amidst among allowed beside below beneath between beyond inside outside within without underneath ঠিক তেনেকৈ থাকিব phrasal বা group preposition যেনে according to in front of by means of on account of in the place of ঠিক তেনেকুৱা আৰু কিছুমান মানে এনেকুৱা হয় পাৰ্টিসিপল মানে past participle বা present participle tense আছে হেবিলাকৰ কাৰণে কিছুমান মানে কি যেনেকুৱা আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আমি ধৰা হল I am going বা I am passing ইউজ কৰোঁ তে I am to ইউজ নকৰাকৈ ডাইৰেক্ট পাসিং শব্দটো ইউজ কৰা হ'ব কনসার্নিং শব্দ ইউজ কনসিডারিং ডিউৰিং পেন্ডিং ৰিগাৰ্ডিং এনেকুৱা শব্দ থাকিলে এটা পাৰ্টিসিপল প্ৰিপজিশন কৰা হয় সো আমি এতিয়া ক্লাসিফিকেশন কৰিম মানে আমি ভাগ কৰিম আগতে আমি প্ৰিপজিশন কি প্ৰকাৰৰ আছিল টাইপস অফ প্ৰিপজিশন হল এতিয়া আমি মানে কি এক শ্ৰেণী বিভক্ত কৰিম তাৰ মানে যেনেকুৱা টাইম আৰু ডেট বুজাবলৈ সময় আৰু তাৰিখ বুজাবলৈ কি কৰা হয় at on it in by to till until during for since from within before after afterwards then etc এইবিলাক আমি কি কৰা হয় নরমালি আমি টাইম আৰু তাৰিখটো বুজাবৰ কাৰণে আমি ইউজ কৰোঁ তাৰ পিছত সেকেন্ডটো আছে প্ৰিপজিশন অফ প্লেसेছ when we indicate a place what preposition we should use for place at in on to behind instead of in into at out out of etc preposition of travel and movement this includes from to by on am into at out of etc how the prepositions should be placed prepositions normally precede nouns or pronouns however in certain cases it is possible to move the position to the end of the sentence when object of the preposition is an
interrogative pronoun like what, who, whom, which, where, etc. the preposition can take in or from position. Normally preposition to আমি শব্দৰ মাজত বাক্যৰ মাজত ব্যৱহাৰ কৰোঁ কিন্তু যেতিয়া আমাৰ কুৱেশ্যনিং টাইপৰ সেন্টেন্স আহে তেতিয়া আমি কি কৰোঁ কুৱেশ্যনিং টাইপৰ সেন্টেন্স আসলে যেনেকুৱা কুৱেশ্যনিং হ'লে তাৰ যেটো প্ৰনাউন থাকিব যেনে হোৱাট থাকিব হুম থাকিব হু থাকিব হুইচ থাকিব হুৱেৰ থাকিব তেতিয়া আমি সেই প্ৰিপজিশনটো একদম সন্মুখত নহলে বাক্যটোৰ পিছফালে আমি ব্যৱহাৰ কৰোঁ এক্সাম্পল হিচাপে আছে হোৱাট আৰ ইউ থিংকিং অফ ইয়াৰ প্ৰিপজিশন অফ টো একদম শেষৰ ফালে ব্যৱহাৰ কৰা হৈছে সেকেন্ডৰ এক্সাম্পল আছে টু হুম where you talking ইয়াত প্ৰিপজিশন to আগত আছে হুমৰ আগত আছে so this is the factor ইয়াৰ পিছত নাম্বাৰ 2 আমি বুজিম যে when object of preposition is relative pronoun that the preposition takes in position যেতিয়া আমি preposition এটা that মানে কি relative pronoun that থাকিব তেতিয়া আমাৰ preposition টো সদায় শেষৰ ফালে হয় this that she is fond of মানে এনেকুৱা ধৰণৰ বাক্যত যেতিয়া that th at it that থাকিব তেতিয়া preposition টো শেষৰ ফালে হ'ব when object of the preposition is infinite then to verb the position is placed after infinite মানে যেনেকুৱা ইনফিনিট যেটা এটা মানে কি ইনফিনিট মানে কি এটা সীমাহীন বস্তু এটা বুজোৱা হয় ইট ইজ এ বিউটিফুল হাউস টু লিভ ইন তেতিয়া হলে আমি সদায় মানে কি প্ৰিপজিশন টু প্লেসড মানে কি আফটাৰ মানে কি পজিশন ইজ প্লেসড আফটাৰ ইনফিনিট বিউটিফুল হাউসৰ পিছত টু ব্যৱহাৰ কৰা হৈছে in some sentences where the relative pronoun is hidden the preposition takes in position jane this is the girl I told you of yet that শব্দ to লুকাই আছে হেকানে ইয়াত preposition to শেষৰ ফালে হৈছে যেনেকৈ আগৰটোত আমি কি পাইছিলো when object of preposition is infinitive to plus verb and then preposition is placed after infinitive it is a beautiful house beautiful to himahin beautiful kuna ami akar dibanoru kiba kibanoru to beautiful or eta mane ki tulona na thake so ami beautiful to infinitive boli ami use koro so beautiful house or pisot ami to ব্যবহার করিছো ঠিক তেনেকে ইয়াতে this is a girl that I told you of ইয়াত that to লুপ্ত হৈ আছে তাৰছত 5 নম্বৰতে কি আছে in some miscellaneous sentence preposition is attached with the verb I had being laughed at মানে কিছুমান ক্ষেত্ৰত এনেকুৱা হয় আমি প্ৰিপজিশন টো সদায় ভাৰ্বৰ লগত ইউজ কৰা যায় যেনে I had being laughed at মোক কোনোবা হাতে মই পছন্দ নকৰো গতিকে ইয়াত laugh at it laughs ইটো ভাৰ্ব হৈছে হাঁহি থকা তাতে at ব্যৱহাৰ কৰা হৈছে use of preposition are used with reference to time and reference to space with reference to time they may denote a point of time or a period of time a point of time will tell you a particular time as 8 o'clock 8 p.m. etc whereas a period of time 8 years 8 months etc যেতিয়া আমি প্ৰিপজিশন এটা সময়ৰ ওপৰত ব্যৱহাৰ কৰো তেতিয়া সময়টোত মানে কি এটা নিৰ্দিষ্ট সময় বুজাব নহলে এটা সময়ৰ ভিতৰত বুজাব যেনে আমাৰ কোৱা আছে 8টা বাজিছে 8 o'clock হলে এটা নিৰ্দিষ্ট টাইম বুজালে তাৰ পিছত বা 8 pm নিৰ্দিষ্ট টাইমটো বুজালে যদি কয় 8 ঘণ্টাৰ ভিতৰত বা 8 বছৰৰ আগত বা 8 মাহৰ ভিতৰত তেতিয়া এটা নিৰ্দিষ্ট টাইমৰ ভিতৰত বুজা হয় আৰু এই টাইমৰ ওপৰত তিনটা বস্তু বিশেষকৈ ব্যৱহাৰ হয় at in আৰু on at used for a point of time at to সদায় এটা নিৰ্দিষ্ট টাইমত আমি বুজাও যেনেকৈ meet me at 1 pm also at noon at the age of 90 তাৰ পিছত ইউজ হ'ব পেৰিয়ডত ইন টু ইউজ হয় এটা পেৰিয়ড অফ টাইমত যেনে I met him in the morning his birthday falls in the month of January এটা মাহৰ ভিতৰত যিকোনো তাৰিখ বুজাবলৈ হলে বা এটা মাহৰ in a month in a day এনেকুৱা ধৰণৰ হ'ব আৰু on to use a particular date বা ডেৰ ওপৰত বা on Monday হ'ব যেনেকা
অন 13 এপ্ৰিল অন 5 ছেপ্টেম্বৰ এনেকুৱা হ'ব তাৰমানে অনটো এটা পাৰ্টিকুলাৰ ডেৰ ওপৰত হয় বা পাৰ্টিকুলাৰ তাৰিখৰ ওপৰত হয় হাৰ ডগ ডাইড অন ফ্ৰাইডে ফ্ৰাইডে ইয়াত আছে আই উইল গ' টু মুম্বাই অন 22nd অফ দিছ মান্থ 22 তাৰিখৰ কথাটো বুজাইছে তো এতিয়াত অন হ'ব 2 নম্বৰতে আছে ইন উইদিন বিফোৰ আফটাৰ ইন অলছ' denotes the end of a period in time Justin will return in a week মানে কি হয় ইনটোই অকল যে সময়ৰ এটা পৰিধি বুজায় সেইটোই নহয় মানে কি এটা মানে সময়ৰ পৰিসীমা শেষ হোৱাটো ইনত ব্যৱহাৰ কৰা হয় যেনে ইয়াত আছে জাষ্টিন উইল ৰিটাৰ্ণ ইন এ উইক জাষ্টিনে এসপ্তাহৰ পিছত ঘূৰি আহিব শালিনী উইল লিভ ইন এ মিনিট মানে কি শালিনী 1 মিনিটৰ পিছত মানে এই জায়গাটো এৰিব ইয়াৰ পৰা আঁতৰি যাব ঠিক তেনেকুৱা মানে কি এটা শেষ সময়টো শেষ কৰিলেও ইন হয় আৰু সময়ৰ ভিতৰৰ কথাখিনি ক'বলৈ হ'লেও ইন বুজায় এটা পৰিধিৰ ভিতৰৰ কথা ক'বলৈও এইটো অকণমান মন দিলে হ'ল তাৰপিছত আছে উইদিন ডেনোটছ এনি টাইম বিফোৰ দ্য এক্সপায়াৰী অফ এ পিৰিয়ড মানে কোনো এটা টাইমৰ আৰম্ভণি আৰু শেষ থাকে সদায় সেই আৰম্ভণি আৰু শেষৰ মাজত যিখিনি টাইম থাকিব সেইখিনি টাইম বুজাবৰ কাৰণে আমি উইদিনটো ব্যৱহাৰ কৰোঁ ইয়াত এক্সাম্পল আছে দে হেভ অৰ্ডাৰ্ড হিম টু কাম বেক উইদিন এ উইক মানে কি মাষ্ট বি এটা আৰম্ভণি থাকিব আৰু এটা শেষ থাকিব তেতিয়া আমি পিৰিয়ডৰ টাইম হ'লেও ইতাত ইন ব্যৱহাৰ নকৰি আমি উইক ব্যৱহাৰ কৰোঁ কাৰণ ইন ব্যৱহাৰ কৰিলে আমি নিৰ্দিষ্টকৈ ক'ব নোৱাৰোঁ তো উইদিন কৰিলে উইদিন দ্য উইক আই অৰ্ডাৰ্ড ইউ টু কাম বেক উইদিন এ উইক মই তোমাক আদেশ দিছোঁ যে তুমি এসপ্তাহৰ ভিতৰত ঘূৰি আহিবা তো ইয়াত কি হ'ব আজিৰ পৰাই মানে কি মই যেতিয়াই তোমাক কথাটো ক'লোঁ সেইদিনাৰ পৰা এসপ্তাহটো সময়টো ধৰি লোৱা হ'ব তো ইয়াক উইদিন ব্যৱহাৰ কৰা আছে বিফোৰ হ'লে মানে কি টাইমৰ আগত I will come back before 8 AM before য'ত ব্যৱহাৰ হ'ব অৰ্থাৎ টাইমৰ আগত হ'ব I will come back before 8 AM used when refer to a point of time before to মানে এটা point of time মানে কি এইটো ধৰ I will come back before 8 AM মই মানে 8টা বজাৰ আগতে ঘূৰি আহিম মানে কি 8টা বাজিবলৈ নাপাওঁতে শেষ কৰিব লাগিব মই কামখিনি মানে মোৰ যেটো মানে কি ইংগিত থাকিব বা সময়ৰ ইংগিত থাকিব তাহলে 8টা বজাত ইয়াত টাইম দিয়া আছে তো 8টা বজাতো শেষ নহওঁতে আমি মানে কি কামখিনি শেষ কৰিব লাগিব এনেকুৱা ক্ষেত্ৰত আমাৰ বিফোৰ ইউজ কৰা হয় আৰু আফটাৰ ডোনেটছ দ্য এণ্ড অফ দ্য পিৰিয়ড অফ টাইম ইয়াতে এটা থাকিব তাৰপিছত আফটাৰ মানে আই উইল গো দেয়াৰ আফটাৰ এ মান্থ মানে কি আফটাৰ ডেটছ তাৰপিছত চি গেভ দ্য বুক আফটাৰ আই ৰিমাইণ্ডেড হাৰ এটা হিম আছে বাৰু এইটো মিষ্টেক হৈছে এইটো হাৰ হ'বলৈ তো ইয়াত কথা হৈছে কি আই উইল গো আফটাৰ এ মান্থ এইটো চিম্পলি যিকোনো টাইমৰ পিছত আফটাৰ লাঞ্চ আফটাৰ ডিনাৰ এনেকৈও আমি ক'ব পাৰোঁ আফটাৰ 1 PM আই উইল গো আফটাৰ 1 PM তেনেকৈ ক'ব পাৰোঁ মানে কি 1 বজাৰ পিছতহে যাম 1 বজাৰ আগত কোনো বুদ্ধি মই নাযাওঁ মানে কি 1 বজাৰ টাইমটো শেষ হৈ যোৱাৰ পিছত ঠিক তেনেকুৱা আমাৰ বাই টিল থাকিলে বাই হ'লে মানে কি আই উইল হেভ ভেকেটেড দিছ স্পেচ বাই 6 o'clock এইটো টাইমৰে বুজায় যেনেকুৱা চি উইল হেভ ডান ইট বাই দিছ ইভিনিং মানে কি মানে কি কাম এটা যদি মই কৰিব লাগে তেৰা হ'ল what is the time by your watch এনেকৈ কোৱা হ'ল what is the time by your watch মানে কি ইয়াত এটো বুজাব যে we will have vacated this space by 6 o'clock by denotes not later than মানে কি by 6 o'clock বুলি ক'লে 6 o'clock কৈ বেছি দেৰি হ'ব নোৱাৰিব এটা মানে ফিক্স থাকিব টাইমটো মানে এটা মানে কি 6 ৰ আগত বা হ'ব পাৰে বা মাজতো হ'ব পাৰে 6 ৰ ওচৰা-ওচৰি হ'ব পাৰে কিন্তু 6 o'clock তো মানে কি এটা নিৰ্দিষ্ট টাইমত কামটা কৰা বুজায় she will have done it by this evening এটা ইয়াত ইভিনিং টাইমটো ডাইৰেক্টলি বুজোৱা হৈছে সেইকাৰণে by this evening হৈছে তাৰপিছত টিলছ আহিব টিলছ মিন্স আপ টু সাৰ্টেন পিৰিয়ড মানে কোনো এটা নিৰ্দিষ্ট সময়ৰ পৰা আৰম্ভ কৰি কোনো এটা সময়ত যদি শেষ কৰা যায় মানে কি ধৰক মই অহাকালিলৈকে ৰঙিয়াত থাকিম বা মই অহাকালিলৈকে গড়েশ্বৰত থাকিম ঠিক তেনেকুৱা ধৰণৰ কথা হ'লে আমি টিল ইয়াত ব্যৱহাৰ কৰা হ'ব এটা এক্সাম্পল আছে 1 নম্বৰত
be staying in London till 15th of December. মই 15 ডিচেম্বৰলৈকে মানে কি লণ্ডনত থাকিমেই মই ইয়াত till ব্যৱহাৰ হৈছে TILL till wait here till I come back মই অহালৈকে তুমি ইয়াত অপেক্ষা কৰা গতিকে ইয়াত till ব্যৱহাৰ আছে আৰু ষ্টুডেন্ট যিখিনি আমি পঢ়ি আছো এতিয়া গতিখিনি টাইমৰ ওপৰত আছে ওকে যদি কিবা ইয়াত বুজাত অসুবিধা হয় সো এনি প্ৰবলেম হয় তো মোক মেসেজ কৰিব পাৰিবা চাট বক্সত আছে আৰু আমাৰ এপছতে যদি এপছত ভিডিওটো চাই আছা তো এপছৰ থ্ৰু দিও তাত চাট বক্সত মেসেজ কৰিব পৰা যায় কোনখিনি জায়গাটো বুজি পোৱা নাই পজ কৰি ভিডিওটো বহিত লিখি লবা আৰু চাবা এইবিলাক যাতে লিখাৰ কাৰণে যত্ন কৰা যিখিনি মই পঢ়াই আছো তাৰ পিছত আছে since for আৰু from since used for a point of time মানে কি since to he has not been in touch since last Monday since to এনেকুৱা হয় বহুত এটা পইণ্ট অফ টাইম মানে অলপ দীঘলীয়া টাইমৰ পৰা যদি আমি কিবা এটা বুজিব যায় যে ধৰ যোৱা সপ্তাহৰ পৰা মই জ্বৰত ভুগি আছো তো হেলে যোৱা জাগাত since to ইউজ কৰিব লাগিব I have been suffering from fever since last week ঠিক তেনেকুৱা he has not been in touch since last Monday তাৰ পিছত ইয়াতে দি আছে he has been absenting himself since last week ঠিক তেনেকুৱা he has been ইয়াতে actually he has been to প্ৰায় থাকিব since ত থাকে he has been working since last month তেনেকৈ হ'ব পাৰে তাৰ পিছত আছে for used to define a period of time for to এটা সময়ৰ এটা সীমাক বুজায় নিৰ্মলা has been ill for 2 weeks নিৰ্মলা মানে কি 2 সপ্তাহ ধৰি বেমাৰ হৈ আছিল I have been struggling in the industry for 3 years या 3 বছৰ টাইমটো for বুজাইছে for শব্দটো তেনেকুৱা টাইমৰ পিৰিয়ডৰ ওপৰত বুজায় আৰু since to এটা নিৰ্দিষ্ট টাইমৰ পৰা বুজায় তাৰছত from use for a point of time but can be preceded by a verb in any tense I will be busy from tomorrow onward মানে কি যিকোনো টেন্সতে ইউজ কৰা হয় from to এনেকুৱা টাইম হিটো এটা টাইমৰ পৰাই বুজায় পাৰ্টিকুলাৰলি the guest lecture is from 8 to 10 এটো মানে কি যেনেকুৱা আমি ইয়াত since to কি পাইছিলো since to বুজাওতে has been মানে কি পাইছিলো ন has been দুটাতে he has been এনেকৈ পাইছিলো তো আমি ইয়াতে from to আমি হেতু নাথাকে যিকোনো টেন্সতে আমি ইউজ কৰিব পাৰো ইয়াৰ পিছত থাকিব with reference to space at আৰু in at use মানে কি স্পেস ৰেফাৰেন্স টু স্পেস আমি যিকোনো এটা মানে কি জায়গা আমি যদি কৈ দিও স্পেস এটা মানে কি যিকোনো ঠাই এটা আমি বুজাব তেতিয়া at আৰু in ব্যৱহাৰ হয় at use with the name of places মানে কি জাগাৰ নাম থাকিলে আমি at ব্যৱহাৰ কৰো he was waiting at the metro station আমি যেহেতু মেট্ৰো ষ্টেচন বুলি কলো হেগানে at বেডি কলো her friend lives at Nehru Nagar তুমি কোড বাক কৰা তোমাৰ গাঁওখনৰ নাম যদিও কোৱা you are lives একদম যে এক্স্যাক্টলি যদি কোৱা 2 নম্বৰ গৰেশ্বৰ তেনেকৈ ক'ব পৰা বা গৰেশ্বৰ বাস ষ্টেণ্ড এনেকৈ ক'ব পৰা বা তোমাৰ ঘৰটো নাওকাটাৰ মানে কি পশ্চিম নাওকাটাত ওকে my home is I lives at পশ্চিম নাওকাটা তুমি তেনেকৈ লিখিব পাৰা আৰু ইনটো কেতিয়া হয় ইউজ নেমস অফ বিগ সিটিজ ষ্টেটস এণ্ড কান্ট্ৰি মানে কি যেটা ডাঙৰ হ'ব ঠাইখন যেনেকৈ তুমি যদি লিখা যে I lives in গুৱাহাটী তেতিয়া হলে ইন হ'ব তাৰমানে এট নহব তাৰ পিছত I lives in গৰেশ্বৰ বুলি ক'লে গৰেশ্বৰ এখন ডাঙৰ ঠাই গৰেশ্বৰৰ কোনখিনিত বাস কৰা হেতু কাৰণে lives in হ'ব কিন্তু তুমি তাৰ ফলনে যদি কোৱা বলে নহয় মই গৰেশ্বৰ ৰেলৱে ষ্টেচনৰ ওচৰত বাস কৰো তো তেতিয়া হলে এট হ'ব গৰেশ্বৰ ৰেলৱে ষ্টেচন কাৰণ এটাই থাকিব আৰু গৰেশ্বৰ ৰেলৱে ষ্টেচনটো আমি ইয়াত নিৰ্দিষ্টকৈ বুজাই দিয়া হৈছে তো ষ্টুডেন্ট বুজি পাইছানে ইন আৰু এট টু কি ব্যৱহাৰ হয় যদি ধৰা হল গুৱাহাটী ক'ব লগা হয় তেতিয়া হলে ইন হ'ব কিন্তু তুমি ক'ত বাস কৰা যদি কোৱা তুমি পল্টন বজাৰত ষ্টেচন বুলি কোৱা তেতিয়া হলে তোমাৰ এট হ'ব গতিকে যেহেতু পল্টন বজাৰ ষ্টেচনটো তোমাৰ হৰো
ঠিক তেনেকুৱা আৰু ইয়াতে এক্সাম্পল এটা দিছে হি লিভছ এট কল্যাণ ইন মুম্বাই হি লিভছ এট কল্যাণ ইন মুম্বাই ইয়াত কল্যাণটো এটা সৰু জেগাক বুজোৱা হৈছে মুম্বাইৰ ভিতৰৰে আৰু ইন মুম্বাই মানে কি গোটেই বৃহত্তৰ মুম্বাইৰ ভিতৰত দি প্ৰাইম মিনিষ্টাৰ লিভছ ইন দিল্লী কিন্তু দিল্লী বুলি ক'লে দিল্লী এখন ডাঙৰ চিটি বা ষ্টেট হয় গতিকে দিল্লী মানে কি প্ৰাইম মিনিষ্টাৰ বাস কৰে যেহেতু লিভছ ইন হৈছে সেইকাৰণে দুই নম্বৰত আছে ইন ইনটু এইটো স্পেচৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ ইন আৰু ইনটু ইন কেতিয়া হয় আৰু ইনটু কেতিয়া হয় এইটো মানে কি এটা বেলেগ ষ্টাইলত হ'ব দে আৰ ৱেইটিং ইন দ্য ৰুম দি গেষ্ট গেদাৰ ইন দ্য অডিটৰিয়াম ইয়াত কি বুজালোঁ এটা ৰুমৰ ভিতৰত কেনে কি হ'ল ইন দ্য ৰুম আৰু দি গেষ্ট গেদাৰ ইন দ্য অডিটৰিয়ামটো মানে কি অডিটৰিয়ামৰ ভিতৰত আৰু তাৰপিছত ইনটু ইউজ হয় ইনটুটো যেতিয়া মানে কি মোশ্যন টুৱাৰ্ড ইনচাইড অফ ছামথিং মানে কি এটা বস্তু যেনেকৈ মানে আমি ডাইৰেক্ট এতিয়া আগতো কি কৈছিলোঁ ৰুমটোক আমি ইণ্ডিকেট কৰিছিলোঁ ইন দ্য ৰুম অ'কে তাৰপিছত ইয়াত কি কৈছে দে আৰ ৱেইটিং মানে কোনোবা এটা ছাবজেক্টটো তাৰমানে ষ্টিল হৈ আছে মুভ হোৱা নাই ইয়াত হি কেম ইন টু দ্য ৰুম মানে কি এটা ছাবজেক্টটোৱে মুভিং হৈ আছে টুৱাৰ্ডছ হৈ আছে তাৰমানে ইনচাইড অফ ছামথিং কিবা এটাৰ ভিতৰত সোমাবলৈ গৈ আছে বা ভিতৰত যাবলৈ গৈ আছে হি কাম ইন টু দ্য ৰুম সেই মানুহজনে মানে কি কৰিছে দ্য মেন হি কাম ইন টু দ্য ৰুম হি কেম ইন টু দ্য ৰুম তেওঁ মানে কি ৰুমলৈ আহি আছিলে ঠিক তেনেকুৱা ধৰণে সোমাবলৈ গৈ আছে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত ইন টু দ্য হয় দি ফিচাৰমেন জাম্প ইন টু দ্য ৰিভাৰ এইটো জঁপিয়াই দিছে মানে কি জঁপিয়াই দিওঁতে ৰিভাৰৰ ভিতৰত যাবলৈ ওলাইছে সেই তেতিয়াহ'লে ইন টু দ্য হ'ব হি ইজ এণ্টাৰ ইন টু দ্য কেভ এনেকুৱা হ'ব নহয় তাৰপিছত আহিব 3 নম্বৰত অন আপন অন ইউজড when we point to something at rest she was made to sit on the floor the girl sat on the carpet মানে কি অনটো কেতিয়া হ'ব ধৰ চকী এখনত বহি আছে কোনোবাই দ্য ৰেষ্ট পজিশ্যনত আছে এটা জেগাত তেতিয়া আমি অন ব্যৱহাৰ কৰোঁ যেনে she made to sit on the floor নাই তেনেকৈ তাৰপিছত the girl sat on the carpet অ'কে ছেম কণ্ডিশ্যন ইয়াত আছে তাৰপিছত আছিলে আপন জেনেৰেলি ডিনটছ মোশ্যন আপনটোৱে মানে কি মোশ্যনটোক বুজায় চলি থকা গতি হৈ থকা বস্তুটো বুজায় দি কেট জাম্প আপন দ্য টেবল মানে কি এটা এইটোতে দি টাইগাৰ স্প্ৰিং আপন দ্য ডিয়াৰ ইয়াতে কি হ'ব তেতিয়া আমি ৰুমৰ ভিতৰত আছিলেতো বা কোনোবা এটা বস্তুৰ ভিতৰত যাব খুজিছিলোঁ তেতিয়া সেইকাৰণে আমি ইনটু ইউজ কৰিছিলোঁ ইয়াত কি হৈছে দি কেট জাম্প আপন দ্য টেবল ইয়াত মানে কোনো ভিতৰত যোৱা নাই এতিয়া মেকুৰীটো ধৰি যদি মানে কি ওপৰলৈ জঁপিয়াই যেতিয়া মেকুৰীটো ওপৰলৈ জঁপিয়াই কেতিয়া কি হ'ব গতিকে তাৰ যিটো মানে কি টেবল আছে তেওঁলোক ওপৰতে আছেতো গতিকে ইয়াত আপন ইউজ হয় আৰু যেনেকৈ টাইগাৰটোৱে স্প্ৰেং মানে কি জাপ মাৰিছে ডিয়াৰৰ মানে হৰিণটোৰ ওপৰত তো গতিকে এইটো আপন হ'ব তাৰপিছত 4 নম্বৰ আছে বিহাইণ্ড refers to the position of place signaling at the back of something মানে বিহাইণ্ডটো কেতিয়া আমি কোনো এটা বস্তুৰ পিছফালটো বুজাব লাগিলে যে বিহাইণ্ড আছে হি হাইড বিহাইণ্ড দ্য ৱাল তেওঁ মানে কি ৱালখনৰ পিছফালে লুকাইছে এইটো প্ৰিপজিশ্যনটো বিহাইণ্ড হ'ব যেতিয়া কোনো এটা বস্তু পিছফালে বুজাব হু ষ্টড বিহাইণ্ড অভিনৱ অ'কে না তাৰপিছত আহিব বিটুইন আৰু এমং বিটুইনটো একচুৱেলি দুটা মানুহৰ বা দুটা বস্তুৰ মাজত বুজায় between prepositionটোৱে share this biscuit between two girls Shankar and Ravi fought between themselves ইয়াত মানে কি betweenটো নৰ্মেলি দুটা বস্তুৰ ওপৰতে বুজাব দুজন মানুহৰ ওপৰত যিকোনো দুটা বস্তুৰ ওপৰত বুজাবলৈ এটা প্ৰিপজিশ্যন ইউজ কৰা হয় তেতিয়া বিপৰীত হ'ব তাৰপিছত থাকিব এমংটো হ'ব মানে কি দুটাতকৈ বেছি থাকিব লাগে দুটাতকৈ বেছি মানুহ বা দুটাতকৈ বেছি যিকোনো বস্তু মানে বহুত দুটাতকৈ বেছি আৰু মুঠৰ ওপৰত দে শ্বেয়াৰ দ্য ফ্ৰুইটছ এমং ডেমছ মানে কি ডেমছেলছ ইয়াত কিমানজন আছে কোনো আমি ডেমছেলছ মানে সিহঁতৰ লগতে সেই ফ্ৰুটবিলাক ভগাই খাইছিলে দেয়াৰ ইজ ছেইড টু বি অনাৰ ইভন এমং থিপছ সেইটোৱে আৰু একদম চিম্পল
বিটুইন হ'লে কি হ'ব দুটাৰ মাজত দুটা পাৰ্টিকুলাৰলি দুটা বস্তুৰ মাজত হ'ব আৰু এমং হ'লে দুটাতকৈ বেছি থাকিব আৰু ইয়াতে থাকিব বিসাইড এণ্ড বিসাইডছ 6 নম্বৰত আছে by the side of or outside of beside mean by the side of or outside of she said beside him he is speaking ill about her is beside the point তাৰপিছত আৰু এটা থাকিব besides beside আৰু besides দুইটা মই আগতে পঢ়ি দি আছোঁ তাৰপিছত দুইটা মিনিংটো বুজাই দিম besides means in addition to besides Mira all of you are invited besides being rich she is famous too মানে beside হ'লে কি হয় কাষত বা ওচৰত বুজায় বা অলপমান বাহিৰত তেনেকৈ বুজায় beside বুলি ক'লে BESIDE কিন্তু তাত যেতিয়া এছটো লাগি যায় besides হয় তেতিয়া আমি কি বুজাওঁ মানে ইন এডিশ্যন টু ইয়াৰ লগত কিবা এটা বস্তু যোগ হয় তাৰমানে besides Mira all of you are invited মীৰাৰ লগতে তোমালোকক সকলোকে নিমন্ত্ৰণ জনোৱা হ'ল besides Mira সেইটোৱে আৰু মীৰাৰ লগতে মানে সকলোকে ইনভাইটেশ্যন জনোৱা হ'ল besides being rich ধনী হোৱাৰ লগতে she is famous too অকল তেওঁ মানে ধনী হোৱাৰ লগতে তেওঁ ফেমাছো হয় মানে ফেমাছ মানে বিখ্যাত হয় above below across above means এটা হায়াৰ পজিশ্যন means যেনেকৈ আকাশত বুজাব গ'লে the sword is hanging above my head মাথাৰ ওপৰত হেঙিং হৈছে ত্ৰোলখন it was surprised to see my name above his তেওঁৰ ওপৰত মোৰ নামটো চাবলৈ মই মানে কি সাৰপ্ৰাইজ হলো সত বিলো মিন্স এটা তলত হ'ব যেনে এবভ মানে ওপৰত আছিল বিলো মানে তলত আছিল এবভ মিন্স ওপৰত বিলো মিন্স তলত আৰু তলত আছে এক্ৰছ মিন মানে মাজেৰে হি ইজ মাচ বিলো মি ইন ৰেংক মানে তাৰ পিছত যেনেকৈ বিলো ৰেংকটো বুজাই পজিশ্যন মাচ বিলো মানে বহুত তলত আছে আই বিলিভ ইন দ্য ফ্লেট বিলো হিজ তো বিলো মানে যিমান থাকিব সব তলত বুজাব এক্ৰছ মিন্স ফ্ৰম ওৱান সাইড টু এন অপোজিট তাৰপিছতে এক্সাম্পল আছে হি ৱেইটেড এক্ৰছ দ্য ৰোড আই লিভ এক্ৰছ দ্য ৰিভাৰ মানে ওৱান সাইড টু এনাডাৰ সাইড এক্ৰছ মানে কি সেইটো পাৰ হৈ যাব লাগে আই লিভ এক্ৰছ দ্য ৰিভাৰ মই নদীৰ সিপাৰে বাস কৰোঁ ফ্ৰম ওৱান সাইড টু দ্য অপোজিট একদম ভেৰি চিম্পল এবভ মানে ওপৰত থাকিব বিলো মানে তলত থাকিব এক্ৰছ মানে কি এটা জায়গাৰ পৰা আন এটা জায়গালৈ পাৰ হৈ যাব মানে ওপৰত টুৱাৰ্ডছ চালে কি হ'ব ডিৰেকশ্যন মানে কোনো এটা জায়গাৰ পৰা নিৰ্দিষ্ট জায়গালৈকে যোৱাটো যেতিয়া বুজাব সেইটো টুৱাৰ্ডছ হ'ব দে মুভছ টুৱাৰ্ডছ দ্য ছেটিং ছান সি ৰান টুৱাৰ্ডছ দ্য পুলিচ ষ্টেচন ফৰ হেল্প ইয়াত টুৱাৰ্ডছ মানে কি এটা জায়গা নিৰ্দিষ্ট কৰি বুজোৱা হৈছে সি ৰান তাই কাম এটা কৰিছে টুৱাৰ্ডছ দ্য পুলিচ ষ্টেচন মানে কি তাই দৌৰি আছিলে পুলিচ ষ্টেচনৰ ফালে কোনো এটা বস্তুৰ ফালে যদি আমি বুজাব যায় তেতিয়াহ'লে আমি ইয়াত টুৱাৰ্ডছ হয় তাৰপিছত থ্ৰো ইণ্ডিকেটছ এ পিয়াৰ্চিং একশ্যন এণ্ড অলছ' মিডিয়াম অৰ পাছেছ কোনো এটা বস্তুৰ দ্বাৰা বা কোনো এটা বস্তুৰ যোগেদি যেনেকৈ থ্ৰু দ্য ৱাল থ্ৰু দ্য পাইপ এনেকুৱা ধৰণৰ কথাবিলাক হ'লে আমি থ্ৰু ইউজ কৰা হয় পিয়াৰ্চিং একশ্যন অলছ' দ্য মিডিয়াম অৰ পাছেছ দ্য শ্বৰ্ট ran through him I was able to pull through the deal ইয়াতে মানে কি অকণমান সেইটোত গুৰুত্ব দিব লাগিব থ্ৰুটোত ইয়াতে কি দিছে দিছ শ্বৰ্ট ৰান থ্ৰু হিম মানে কি তৰোৱালখনে নিজে দৌৰিব পৰা নাই যিহেতু মানুহজনে মানে কি দলিয়াই দিছে বা মানে কি এতিয়া হাতত লৈ কিনে দৌৰি গৈছে ঠিক তেনেকুৱা যদি কাৰ্যত বুজাব যায় তেতিয়াহ'লে থ্ৰু হ'ব I was able to pull through the deal মানে কি ইয়াতে এটা বিজনেছ ডিলৰ কথা কৈছে য'ত নেকি এবল টু পুল মানে কি সেই ড্ৰিলটোক মানে কি সেই ড্ৰিলটোৰ যোগেদি কামটো কৰিবলৈ তেওঁ সক্ষম হৈছিল তাৰপিছত আহিব ইয়াত 10 নম্বৰ আছে এৰাউণ্ড ৰিফাৰ্ছ টু এ সাৰাউণ্ডিং পজিশ্যন এক্সাম্পল সি লুক এৰাউণ্ড দ্য প্লেচ মানে তেওঁ এই জায়গাটো চাৰিওফালে মানে চাইছে যেতিয়া চাৰিওফালে চোৱা যাব তেতিয়াহ'লে এৰাউণ্ডটো বুজায় দি পাথ এৰাউণ্ড দ্য ষ্টেচু ৱাজ কংক্ৰিট এই যে এটা মানে ষ্টেচু আছে ইয়াতে ষ্টেচনৰ চাৰিওফালে থকা যিটো ৰাস্তা আছে সেইটো কংক্ৰিট হৈছে তাৰপিছত 11 নম্বৰ আহিব অভাৰ এণ্ড আণ্ডাৰ
over indicates the position exactly above something or somebody. Already আমি overটো আমি জানিছোৱে I learn over my son to explain the sentence. A new bridge is constructed over this river. Already আমি এবাৰ চালোৱে overটো আৰু তাৰপিছত আমি চাইছিলোঁ সৰি above and below চাইছিলোঁ আমি এতিয়া আমি চালো কি over and under. overটো ওপৰত বুজায় আৰু underটো তলত বুজায় তাৰমানে কি হয় আমি তেতিয়া পাইছিলোঁ এইটো যে পাইছিলোঁ কি কয় আমি below and above হলে ওপৰত হ'ব আৰু below হলে তলত হ'ব কিন্তু ইয়াতে কি হয় above মানে কি আৰু over মানে কি above মানে হল জাস্ট ওপৰত আৰু over মানে কি এক্স্যাক্টলি ওপৰত হ'ব মানে সেই জায়গাটোতে হ'ব কোনোটো প্লেসটোৰ নামটো যদি আমি এক্স্যাক্টলি কৈ দিও তেতিয়া হলে হেতু over হ'ব যেনে I learn over my son to explain the sentence a new bridge is being constructed over this river ইয়াত মানে কি কনস্ট্ৰাকচনৰ যেটো ব্ৰিজখনৰ কনস্ট্ৰাকচন বুজাই আছে এটো over this river নদীখনৰ নিৰ্দিষ্ট এক্স্যাক্টলি মানে নদীখনৰ ওপৰতে আছে আৰু হি লৰছৰ হ'ব নোৱাৰে তাৰ পৰা আৰু তাতেই থাকিব হি গতিকে তেনেকুৱা ক্ষেত্ৰত আমি over ইউজ কৰিছো ঠিক তেনেকৈ আন্ডাৰটো তলত হ'ব এক্স্যাক্টলি something or somebody I put my suitcase under the table ইয়াত যেটো suitcase টো টেবুলৰ তলত থৈ দিছে তলত চলে মানে কি suitcase টো টেবুলৰ ডাইৰেক্ট তলতে আছে হিয়াৰ পজিশনটো আৰু কেতিয়াও চেঞ্জ নহয় হেতু কাৰণে আন্ডাৰ হয় there is something under your chair against মানে opposition টাইপৰ কথাটো বুজালে against কৰা হয় লিখা হয় she went against him for Rasana he married against his parents wish মানে কি যেনেকৈ মাক দেউতাকৰ যেটো ইচ্ছা আছিল সেই ইচ্ছাৰ বিপৰীতে তো মানে বিয়া পাতিলে তো এনেকুৱা ক্ষেত্ৰত কামটো মানে যেটো কাম কৰিব লাগে তাৰ যদি বিপৰীতে কাম কৰা যায় তেতিয়াহলে against আমি ইউজ কৰা হয় তো 13 নম্বৰ সে along any part of the land or from in to the other end I took a walk along the broken path through any part of the land of or from end to the other end along মানে along বুজাবলৈ গলে আমি কি কৰিব লাগিব I took a walk along the broken path তাৰপিছত কি কৰিলে 2 নম্বৰ एग्जांपल ৰৈছে they scan for the gold ring along the edges of the river আমি কোনোটা বস্তুৰ যদি নিৰ্দিষ্টকৈ এটা পইণ্টৰ পৰা আন এটা পইণ্টলৈ আমি যদি শেষ পইণ্টৰ পৰা আন এটা শেষ পইণ্টলৈ আমি যাব লগা হয় বা হেতু বুজাব লগা হয় তেতিয়া হলে from one end to the other end এটা পইণ্টৰ পৰা আন এটা শেষ পইণ্টলৈকে যদি বুজাব লগা হয় তেতিয়া হলে আমি along টো ইউজ কৰো ইয়াতে যেনেকৈ ব্ৰোকেন পাথটো যেটো আছে ব্ৰোকেন পাথ মানে কি সেই জায়গাখিনিত সবখিনি হয়তো ব্ৰোকেন পাথ নাই কিন্তু ব্ৰোকেন পাথ নোহোৱা কাৰণে যিখিনি ব্ৰোকেন পাথ জায়গা সেইখিনি জায়গাৰে তই খুস্কাৰি গৈছিল খুস্কাৰি যোৱাটো হেগানেতে along বুজাইছে along মানে কি ব্ৰোকেন পাথৰ এটা পইণ্ট আছে আৰম্ভণি আৰু ব্ৰোকেন পাথৰ এটা শেষ পইণ্ট আছে ইয়াত কৈছে they scan for the gold ring along the edges of the river মানে গোল্ড ৰিংটো কৰবা হেৰাইছিলে হেৰাতে নিৰ্দিষ্ট পইণ্ট কৰি দিছে যে মই এইখিনি জায়গাৰ পৰা এইখিনি জায়গালৈ গৈছিলো মোৰ গোল্ড ৰিংটো হেৰাইছে গতিকে তেওঁলোকে সেই জায়গাখিনিতে সার্চ কৰিছে তো হেতু নিৰ্দিষ্ট কৰি বুজা হয় সেইকাৰণে along ইউজ কৰা হয় এটো আমি আজি এইখিনিলৈকে আমি শিকিলো ধুনিয়া এটা ক্লাস আমি কৰিলো এতিয়া আমি fill in the blanks with correct preposition এতিয়া আমি অলপমান হাই কৰিম ওয়ার্কশিট আমি কৰিম হোমওয়ার্ক কৰা নিচিনা তো ইয়াতে আমি এনসার বিলাকো ৰেডি কৰি দিছো আৰু এনসার বিলাক চাই যাবা আৰু তুমি নিজৰ বহিত মানে কি পাটি লৈ কৰিলে ভাল হ'ব পিটাৰ ইজ প্লেইং টেনিস this Sunday ইয়াত কি বুজাইছে স্টুডেন্ট সানডে মানে এটা দিন বুজাইছে নিৰ্দিষ্ট ইয়াত কি হ'ব on answer is on number question to my brother birthday is this the 5th of September ইয়াত কি হ'ব আমি এটা দিনক বুজাইছিলো বাট সময়খিনি আমি এটা কি কয় 12ক বুজাইছো গতিকে আমি ইয়াত কি হ'ব on the 5th of September my friend has been living in Canada this 2 years ইয়াত আমি পার্টিকুলার টাইমৰ কথা আমি বুজাইছো কিমানৰ কাৰণে বুজাইছো
for 2 years 4 হ'ব the son and the daughter are sitting each other মানে কি sitting each other মানে কি beside হলে কাষত হ'ব কাষতে বহিছিলে the woman is looking dash her daughter answer হ'ব 8 আৰু 6 নম্বৰ আছে what are you doing dash Saturday on Saturday আমি 12 ৰ ক্ষেত্ৰত আমি সদায় on হয় I haven't been to the countryside December I haven't been to the countryside dash December ইয়াত কি হ'ব since December আমি আগতে পাইছিলো past participle এটো এনেকুৱা হয় তাৰ পিছত কোৱেশ্চন নম্বৰ 8 আছে I am dash leaving afternoon তাৰ পিছত in afternoon হ'ব ইয়াৰ পিছত আছে কোৱেশ্চন নম্বৰ আছে the people are busy dash some important work তাৰ পিছত ইয়াত আহিব with some important work the girl was eager dash show her painting to show her painting তো স্টুডেন্ট এখিনি লিখি যাব কোৱেশ্চন খিনি অকল শুনি গলে বা স্কিপ কৰিলে নহব কোৱেশ্চন 3 আছে অলপ পজ কৰি কৰি ভিডিওটো লিখি যাব he dreamed dash being a king answer of I write letter my parents regularly ইয়াত হ'ব 2 I write letters to my parents regularly question 5 আছে look after the children dash a while answer 4 question number 6 আছে he takes a lot interest in music answer of put this place of that answer put this place of that answer in question number 8 I learned about it my friend dash from my friend another question আছে Rita heard dash her success answer about Rita heard about her success she came dash time answer on he had no money give you dash to give you walk carefully dash avoid falling to avoid falling next question আছে the author dash Saket was very religious minded the author of Saket yadabu of I go dash bed at night I go to bed at night did he climb dash the roof upon the roof he is decided dash his work answer 2 তাৰ পিছত আছে fill in the blanks using suitable position does this book belong to you ইয়াতো হ'ব I saw him felling a big tree with an axe these people are quarreling among themselves ইয়াত বহুত মানুহ বুজাইছে না এখানে among হ'ব Himani borrowed a pen dash to use I met him this April at April Alipur I have been waiting here dash 6 o'clock since 6 o'clock has been as no yet since about yet take a dash the last 10 years he had done all that good in the last 10 years তাৰ পিছত কোৱেশ্চন আছে the situation is grown dash a big maniac into a big maniac তাৰ পিছত আছে nobody cares for a week old man Dazodi as a Sobha burst into tears Mohan was searched with the murder of Ranjan the boys are confident of huge victory I saw the monkey surge into the house let us divide the money among ourselves I am worried about her she is busy with her work she is doing a degree course from a university his trousers were washed in the washing machine he had to climb slowly up to the hill his house looks like a temple how many days your group will join the trip
of how many of your group. Don't lean the leader don't lean the ladder desk wall against the wall. He stood me firmly. Answer before. He stood before me firmly. So this is she yelled this. Answer me. She yelled at me. Here we should take a fill in the blanks using suitable preposition. Don't clap until I finish talking. Children always quarrel over toys. ঠিক তেনেকৈ কুৱেশ্যন থাকিব she has applied dash as of. Answer 4. Question 4 আছে she came a week. Answer 4. Question 5 I was invited dinner for dinner. I am satisfied your work with your work. He restored dash thievery to thievery. Sarla has been called this an interview for an interview. ইয়াৰ পিছত আছে fill in the blanks with appropriate word. Teacher spoke dash for Raju when he was wrongly accused of stealing money. ইয়াত আছে up. We can visit her in the hotel dash 3 p.m. and 5. Just 3 p.m. and between 3 p.m. and 5 p.m. ইয়াত between কি হৈছে দুটা সময়ৰ মাজত বুজা গৈছে. This Suhas has lived in Delhi dash 1943 since 1943. Little children are often afraid of the dark. Dash of. Sneha has applied dash scholarship for a scholarship. I took Ahmed many months to get dash the loss of his friends over. She turned down the generous offer made by the manager. Here down. So question 8 is we are asked to take off our footwear as we were entering a place of worship. এতিয়া মানে কি হৈছে অকল ভিডিওটো চাই গৈ থাকিলে নহব নিজৰ নিজৰ সিটত এবিলাক কোৱেশ্চন বিলাক লিখা আৰু প্ৰেক্টিস কৰা তো তোমালোকৰ কাৰণে ভাল হ'ব ইয়াৰ পিছত মই লাহে লাহে স্ক্ৰল কৰি দি আছো কোৱেশ্চন কেইটা লিখিব পৰা she takes a lot of trouble to her work তাৰ পিছত আছে our english friend have taken indian food quite quickly he secured grade A dash mathematics test he jumped dash river to save his friend from drowning always be prepared a surprise test she hid dash cupboard and gave everyone a fright the she is fond of pets etu pray ahi thake question to she is fond dash pets the brothers quarrel dash themselves for their father's property ঠিক তেনেকৈ আছে he was touched dash pity when he heard the tale there is always a demand dash good tellers the mother prevented her child dash going out in the farm to answer বিলাক দি দিছো মই গোটেইখিনি আছে চাই লবা মাঝে মাঝে দুইটা পঢ়ি দি আছো the teacher complained dash him she met his father in the market ইয়াত আছে against the teacher complained against him when she met his father in the market he congratulated me dash my great achievement ইয়াত আছে on my great achievement though the poor man is afflicted this arthritis
এইটো কি কৈছে দি poor man is afflicted with arthritis টা বেমাৰৰ নাম afflicted with arthritis she is blind to the fall of her husband the boss and many complaints this sham the boss has many complaints this sham against sham you must prepare this the examination answer 4 she is not aware of the danger ঠিক তেনেকৈ আৰু আছে কুৱেশ্যন কেইটা পোজ কৰি কৰি লিখি ল'বা আৰু এনসাৰবিলাক দিয়াই আছে চাই ল'লে হ'ল ধুনীয়াকৈ the public was cautioned against pickpockets it is against Janaki escorted her daughter to the cinema theater as she was anxious about her safety. ষ্টুডেণ্ট আমি এইখিনি বস্তু লিংক হিচাপে দি দিম পাঠ্যক্ৰমত তাৰ পৰা লিখি ল'বা গোটেইখিনি বস্তু থাকিব আৰু এনি ডাউট থাকিলে সুধিব পৰা নো প্ৰবলেম জাষ্ট মোক কমেণ্ট কৰিবা এইখিনি লিংকটো লাগে যদি মই পঠাই দিম ওকে দেন আজিলৈ এৰিছোঁ এনি ডাউট থাকিলে সুধিব প্ৰিপজিশ্যন ভাবিছোঁ ক্লিয়াৰ হ'ল আৰু ক্লাছ 12ৰ কাৰণে এইখিনি বেষ্ট প্ৰিপজিশ্যন আৰু কুৱেশ্যনখিনি প্ৰায় পৰীক্ষাত আহিয়ে থাকে ওকে থ্যাংক ইউ বাই বাই আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু যদি যিমান পাৰা নিজৰ প্ৰিয়জনক শ্বেয়াৰ কৰিবা মই ডেসক্ৰিপচনত লিংকটো দি থৈ দিছোঁ এইখিনি পঢ়িব পাৰিবা নিজে